ধেমাজি থেকে নিখোঁজ ৫ ছাত্রকে উদ্ধার করল কাছাড় পুলিশ শিলচর রেল স্টেশন থেকে। শুক্রবার শিলচর রেল স্টেশন থেকে ধেমাজি থেকে নিখোঁজ ৫ ছাত্রকে উদ্ধার করে কাছাড় পুলিশ। তারপর পুলিশ সুপার কার্যালয়ে সমঝে দেওয়া হয় ৫ জন ছাত্রকে। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে কাছাড় জেলার পুলিশ সুপার নোমান মাহাতো জানান, শিলচর রেল স্টেশন থেকে উদ্ধার করা হয়েছে ধেমাজির থেকে নিখোঁজ ৫ ছাত্রকে। তাদের আইজলে যাওয়ার পরিকল্পনা ছিল বলে জানান পুলিশ সুপার। ছুটির জন্য ঘরের পরিবারের লোকদেরকে না জানিয়ে ঘর থেকে বেরিয়ে গিটার দুটো নিয়ে তারা আনন্দে ছিল। আরক্ষী সঞ্চালক প্রধানের নির্দেশে আজ ছাত্র ৫ জনকে প্রশাসনের নিরাপত্তার মধ্য দিয়ে গুয়াহাটির উদ্দেশ্যে নিয়ে যাওয়া হবে বলে জানিয়েছেন পুলিশ সুপার। ব্যুরো রিপোর্ট, আমাদের টিভি। এখন ব্যক্তিগত বিদ্যালয়ৰ ধেমাজি জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ৫ জনকৈ ছাত্ৰ তেওঁলোকে ধেমাজিৰ পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে। আৰু এই সংক্ৰান্তত যেতিয়া তেওঁলোকে তাৰ পৰা গোগামুখৰ পুলিচ ষ্টেচন এৰিয়াৰ পৰা যেতিয়া তেওঁলোকে মিচিং হৈছিলে, ধেমাজি আৰক্ষী অধীক্ষক মহোদয় হিতেশ ৰায় ডাঙৰীয়াই লগে লগে আমাক জনাইছিলে যে তেওঁলোকে এইফালে আহিব পাৰে। গতিকে সেইকাৰণে আমি সকলো আমাৰ থানা আৰু আউটপোষ্টবিলাকত আমি জনাই দিছিলোঁ। আৰু লগতে আমি সদৰ থানাৰ OC প্ৰভাৰী অমৃত সিং আৰু মই ৰাতি এবাৰ আমি ওলাই গৈছিলোঁ নিশা 2টামান বজাত। আৰু আমি ৰেলৱে ষ্টেচনতো তেওঁলোকক ব্ৰিফ কৰিছিলোঁ আৰু ফটো দিছিলোঁ যে এইকেইজন ছাত্ৰ তেওঁলোকে ক্লাছ 9ৰ ছাত্ৰ, তেওঁলোকে এইফালে আহিব পাৰে। গতিকে আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু গোটেইকেইজন ছাত্ৰকে আমি স্বাস্থ্য পৰীক্ষা কৰাইছোঁ। সকলোৱে ভালে আছে আৰু তেওঁলোকক আমি সোধপোছ কৰি আছোঁ কি কাৰণত তেওঁলোকে আহিলে। কিন্তু প্ৰাৰম্ভিক যি তেওঁলোকক আমি সোধপোছ কৰিছোঁ, তেওঁলোকৰ কথাৰ পৰা এইটো গম পোৱা গৈছে যে তেওঁলোকে তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিলে মিজোৰাম। আৰু মিজোৰামত গৈ তেওঁলোকে ঠাই ফুৰিলেহেঁতেন। দুজনৰ লগত গিটাৰ আছে, এজন ভাল ক্ৰিকেট প্লেয়াৰ আছে। তেওঁলোকৰ লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। হয়তো কিবা কাৰণত তেওঁলোকৰ চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকৈ আৰু কাকো নজনোৱাকৈ তেওঁলোকে ধেমাজিৰ পৰা ওলাই আহি ৰঙিয়ালৈ আহিলে। আৰু ৰঙিয়াৰ পৰা এখন ৰেলেৰে তেওঁলোকে আহি শিলচৰত উপস্থিত হৈছিলে। আৰু ইয়াৰ পৰা তেওঁলোকে যাব বিচাৰিছিলে মিজোৰামলৈ, আইজললৈ তেওঁলোকে যাব বিচাৰিছিলে। আৰু তেওঁলোকে কৈছে যে আইজললৈ গৈ তেওঁলোকে ঠাই চালেহেঁতেন, তাৰপিছত তাতে তেওঁলোকে গিটাৰ বজালেহেঁতেন, গান গালেহেঁতেন, এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে। আৰু গোটেইকেইজন কম বয়সীয়া জুভেনাইল ছাত্ৰ। গতিকে আমি তেওঁলোকক ভাল ধৰণে স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকক খোৱা বোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকক আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আদেশ মৰ্মে তেওঁলোকক আমি ইয়াৰ পৰা গুৱাহাটীলৈ পঠাই দিম আৰু গুৱাহাটীৰ পৰা ধেমাজি আৰক্ষীয়ে তেওঁলোকক লৈ যাব। তেওঁলোকৰ লগত আমি কথা পাতি আছোঁ। এতিয়া তেওঁলোকে অকণমান এটা আচহুৱা ঠাই তেওঁলোকৰ কাৰণে নতুনকৈ আহিছে আৰু তেওঁলোকে সকলো কথাবিলাক এতিয়ালৈকে তেওঁলোকে খুলি কোৱা নাই। কিন্তু আমি তেওঁলোকৰ লগত কথা পাতি আছোঁ আৰু কি সংক্ৰান্তে কি ধৰণৰ তেওঁলোকৰ মনত এই চিন্তাটো সোমাইছিলে আৰু ঘৰৰ পৰা নোকোৱাকৈ তেওঁলোকে নিজৰ পৰিয়ালবৰ্গক নোকোৱাকৈ স্কুলৰ তেওঁলোকৰ যি স্কুল অথৰিটি আছে তাক নজনোৱাকৈ তেওঁলোকে তাৰ পৰা ওলাই আহিছিলে, সেই সংক্ৰান্তে আমি অনুসন্ধান কৰি আছোঁ। আৰু সদ্যহতে আমি এটাই ক'ব পাৰোঁ যে আপোনালোকে জানে যে আমাৰ 3টাকৈ আন্তঃৰাজ্যিক সীমা আছে, এটা আন্তঃৰাষ্ট্ৰীয় সীমা আছে। গতিকে এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যিটো নিৰাপত্তাজনিত যিটো দিশ আছে আমি চোৱা চিতা কৰিছোঁ। আৰু তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে হয়তো কোন ঠাইত গ'লহেঁতেন, যিটো তেওঁলোকে কৈছে মিজোৰাম। গতিকে তথাপি আমি তেওঁলোকক যে আমি ইয়াতে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিলোঁ আৰু উদ্ধাৰ কৰি আমি ধেমাজি আৰক্ষীক আমি গতাই দিয়াৰ সকলো আমি বন্দোবস্ত কৰিছোঁ।